মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলত আমাৰ মাজত উপস্থিত যাৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই শংকৰদেৱ বঁটা বিজয়ী সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজ্যখনৰ এগৰাকী নক্ষত্ৰ সদৃশ সাংবাদিক কনক সেন ডেকা ডেকা ডাঙৰীয়া নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক লগ পাই আমি আপ্লুত আৰু ইমান সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ ডেকা ডাঙৰীয়া এক বিশেষ ক্ষণত আপোনাক এই ষ্টুডিঅ'ৰ মজিয়ালৈ আমি নিমন্ত্ৰণ কৰিলোঁ আপুনি যিখন কাকত আৰম্ভ কৰিছিল যিখন কাকত আপুনি আজিৰ পৰা 52 বছৰ পূৰ্বে আৰম্ভ কৰিছিল এই 52 বছৰত ভৰি দিলে 2 বছৰ কোভিডৰ কাৰণে আপুনি ইয়াৰ স্বৰ্ণ জয়ন্তী উদযাপন কৰিব পৰা নাছিল এই বছৰ অগ্ৰদূত কাকতৰ স্বৰ্ণ জয়ন্তী উদযাপিত হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰ্ণ জয়ন্তী উৎসৱ মুকলি কৰিছে অনলাইন যোগে ডেকা ডাঙৰীয়া কাকত উলিওৱাৰ সিদ্ধান্তটো আপুনি কিয় ল'লে আজিৰ পৰা 52 বছৰৰ পূৰ্বে এটো বৰ কষ্টকৰ যাত্ৰা প্ৰথমতে মই ৰাজগুৰু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এনে নামটো প্ৰশান্ত কিমান বিশাল কিমান গভীৰ তাতে আকৌ ৰাজগুৰু মণিকাঞ্চন সংযোগ যিয়ে নহওক আমাৰ ৰাজগুৰুৰ লগত এইখিনি সময় আমি বাৰ্তালাপ কৰিবলৈ পাই বৰ আনন্দিত হৈছোঁ আৰু আমাৰ সমূহ দৰ্শকক মই অভিনন্দন জনাইছোঁ এই অনুষ্ঠানটো চাবলৈ লোৱাৰ কাৰণে থেংক ইউ বহুত ধন্যবাদ কাকত উলিওৱাতকৈ ডাঙৰ কথা হ'ল মোৰ বেকগ্ৰাউণ্ডটো হয় মোৰ সেই বেকগ্ৰাউণ্ডৰ মানুহে আচলতে কাকতটো নুলিয়াই এইবিলাকত যাব নালাগে আমাৰ ঘৰখন আছিল এসময়ত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰ হয় RCPI ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিৰ এটা সেইখন এখন লেখত ল'বলগীয়া ঘৰ বিষ্ণুৰাভাৰ সময়ৰ আছিল তাৰপিছত এতিয়া যিটো চলি আছে ত্ৰিৰংগা পতাকা ঘৰে ঘৰে উৰাব লাগে প্ৰসংগক্ৰমে মই ক'ব খুজিছোঁ 1947 15 আগষ্টত আমাৰ বেলশৰ গাঁও সেই গোটেই অঞ্চলটোত প্ৰচাৰ কৰা হৈছিল যে এই স্বাধীনতা ভুৱা আজাদী ঝুঠা হে গতিকে সিদিনাখন কলা পতাকা ঘৰে ঘৰে উৰাব লাগে আৰু পুৱা প্ৰচেছন কৰিব লাগে কোনোবা এখন কাকতত মই দেখিছোঁ যে এই যে 15 আগষ্টত কলা পতাকা উৰাইছিল তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই যোগ দিছিল নেকি বিষ্ণুপ্ৰসাদ ৰাভাই যোগ দিছিল নে নাই এই কথাটো ৰেকৰ্ডত পাবলৈ নাই হয় কিন্তু তেওঁৰ শহুৰ নবীন মেধি বেলশৰৰ প্ৰবীণ নেতা তেওঁ কিন্তু এই 15 আগষ্টৰ কলা পতাকা উৰুৱাৰ দিনটোৰ যিটো শোভাযাত্ৰা তাৰ নেতৃত্ব বহন কৰিছিল আচ্ছা বিষ্ণুৰাভাৰ শহুৰেকে আৰু সিদিনাখন বহাগী তল মানে বহাগ বিহু তাত হৈ থাকে তাত ত্ৰিৰংগ ৰঞ্জিত পতাকাৰ শোভাযাত্ৰী একফালৰ পৰা আহিছে আৰু কলা পতাকা আজাদী ঝুঠা হে এই দুটাৰ পিছত বিৰাট সংঘৰ্ষ হৈছিল আচ্ছা 47 15 আগষ্টৰ দিনা 47 15 আগষ্ট আৰু নবীন মেধিকে ধৰি পেলাই কেইবাজনকো সিদিনাখন মানে এনেকৈ সংঘৰ্ষ হ'ল হস্পিটেলাইজ কৰিব লগা হৈছিল আচ্ছা গতিকে আচ্ছা মই আমাৰ প্ৰসংগ এইটো নহয় মই এনেই কৈছোঁ যে সেই সময়তে মই তেতিয়া 5-6ৰ ছাত্ৰ ক্লাছ 5-6 তেতিয়াই কিন্তু মই খগেন বৰবৰুৱা বিষ্ণুৰাভা হৰিদাস ডেকা কামিনী শৰ্মা গোবিন্দ কলিতা এনেকৈ প্ৰবীণ যিসকল মানে RCPI নেতা কংগ্ৰেছী নেতাও তেতিয়া আমি গৌৰী তালুকদাৰ জগদীশ মেধি এইবিলাকক লগ পাইছোঁ আচ্ছা যিয়ে নহওক গোটেই মোৰ বেকগ্ৰাউণ্ডটো হ'ল এটা মানে আন্দোলনমুখী তাৰ পাছতেই মই আৰু ডিগ্ৰী চিগ্ৰী ল'লোঁ লৈ পেলাই চিপাঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হ'লোঁ আপুনি ছাবজেক্ট টিচাৰ মই এনেই MA পঢ়িছিলোঁ হেৰিতে এলাহাবাদত যিয়ে নহওক মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে হেৰি হ'ল MA পাছ কৰিলোঁ
তাৰ পাছত কেইবছৰমান পাৰ হৈ গ'ল মই মঙলদৈত থাকোঁ কেইবাখনো উপন্যাস লিখিলোঁ অসমবাণীত তেতিয়া গল্প লিখোঁ গতিকে মই নিৰিবিলিকৈ শান্তিত আছোঁ মোক আৰু আন নালাগে কাৰণ বৰ্তমানৰ যিটো ৰাজনীতি সেইটোৰ প্ৰতি বিতৃষ্ণা আৰম্ভণিতে যেতিয়া আমি আৰম্ভণিতেই কৰি ল'লোঁ ই আজাদী জুঠা হাই তাৰ পিছৰ চোৱা কি হ'ব পাৰে তেতিয়াই কোৱা হ'ল যে টাটা বিৰলাৰ কান্ধত ব্ৰিটিছ পুঁজিপতিয়ে ক্ষমতা দি গৈছে আৰু এতিয়া আমি কি কৰিলোঁ সেই ৰতন টাটাক মাতি আনি যে অসম বৈভৱ আমি অৰ্পণ কৰিলোঁ আচ্ছা যিয়ে নহওক গতিকে মোৰ সেই বেকগ্ৰাউণ্ডটোৰ মানুহে দৰাচলতে এই বৰ্তমানৰ যিটো নিৰ্বাচনী ৰাজনীতি তাত যোগদান কৰাটো সম্ভৱ নহয় বা মানসিকভাৱে সেইটো নকয় গতিকে মই উপন্যাস লিখিলোঁ লয়াৰ্ছ বুক ষ্টলে ছপালে অৰিয়েণ্টেল বুক কোম্পানীয়ে ছপালে গল্প চল্প লিখি নিৰিবিলিকৈ আছে এনেতে এজন ছাত্ৰ আহি পেলাই তেওঁৰ লগৰো আছে ক'লে যে ছাৰ আমি এখন বাৰ্তালোচনী উলিয়াওঁ মই নমস্কাৰ কৰি ক'লোঁ যে সেইটো নক'বা তুমি বেলেগ যি কোৱা কিন্তু সেইটো মই নাযাওঁ কাৰণ এইটো সহজ কাম নহয় আৰু মই দেখিলোঁ যে মানে 1962 চনত হেৰি কৰিছিলোঁ 1960ত 4 জুলাইত ৰঞ্জিত বৰপূজাৰীক হত্যা কৰিছিল সেইটোৰ লগত মিলাই পেলাই 1962ত মই 4 জুলাইত কিতাপ এখন উলিয়ালোঁ জুলাই নামৰ কাৰণ 1960ৰ জুলাইত কি হৈছিল সেই কথাটো মানুহে গমেই নাপাব গতিকে মই এটা ৰেকৰ্ডটো ৰাখিবৰ কাৰণে মানে কিতাপখন উলিয়ালোঁ আৰু সেইখন মই ছপাইছিলোঁ লক্ষ্মী প্ৰিণ্টিং প্ৰেছ নৱযুগত ছপাইছিল বীৰেণ ভট্টাচাৰ্যৰ সম্পাদনা আৰু তেওঁলোকৰ দ্বিতীয়জন মালিক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ মই সেই মোৰ কিতাপৰ প্ৰুফ চাই থকা সময়তে এজন আহিছে আহি পেলাই দ্বিজেন্দ্ৰ নালৰ মানে পৰামৰ্শ লৈছে তেওঁ কিবা কিতাপ কাকত নে আলোচনী উলিয়াব তেতিয়া দ্বিজেন্দ্ৰ নালে কৈছে দেৱে চিনেমা প্ৰডিউচাৰ দেই কৈছে যে ৰ'ব আপুনি কাকত আলোচনী উলিয়াব খুজিছে যেতিয়া অসমীয়া ভাষাৰ কুস্তিখন চাইছেনে নাই আপোনাৰ সোঁৱৰণিখন বোলে কিয় যে অসমীয়া মানুহৰ যেতিয়া ৰাহুত দশা হয় তেতিয়া কাকত বা আলোচনী উলিয়াবলৈ চেষ্টা কৰে আৰু ৰাহুত দশাটো শেষ হ'লে সেইখন বন্ধ হৈ যায় এই কথাটো মোৰ ভালকৈ মনত আছে গতিকে মই তেওঁলোকক ক'লোঁ যে তোমালোকে আন কি লাগে কোৱা কিন্তু কাকত আলোচনী উলিয়াবলৈ এনেকৈ তাৰপিছত তেওঁলোকে আৰু কেইবাদিনো আহি মোক ক'লে বাকী আমি চব কৰিম প্ৰেছ চেছ ঠিক কৰা আপুনি ক'লে সম্পাদকীয়টো লিখি দিব আৰু এইখিনি কৰাৰ কাৰণে যদি আমাৰ উপকাৰ হয় আপুনি কিয় নকৰে এইষাৰ কথা কওঁতে মোৰ মানে মনটো অলপমান হেৰি হয় যদি মই সম্পাদকীয়টো লিখিলেই হয় লোকচান কি আছে পৰিবাৰেও ক'লে যে বৰ অনুৰোধ কৰিছে তাহাঁতে মই তেতিয়া সন্মতি দিলোঁ কিন্তু কথা আছে যে হেৰি নহয় মই কিন্তু 6 মাহৰ কাৰণেহে উলিয়াম তেওঁলোকে 6 মাহৰ কাৰণে গ্ৰাহক চাহক কৰিলে তাৰপিছত আপুনি বিশ্বাসেই নকৰিব গ্ৰাহক কৰা বহীকেইটা প্ৰেছৰ মেনেজাৰক দি পেলাই আজিলৈকে মই লগ পোৱা নাই তেওঁলোকক আচ্ছা সেই মানুহকেইজনক আৰু লগ নাপালে সেই ল'ৰাকেইজনক লগ নাপালে আৰু মই লগ পোৱা নাই আৰু আচ্ছা কাৰণ এই যে গ্ৰাহক চাহক কৰি অলপ পইচা তুলিলে সেইখিনিৰ লোভতে নে কি মুঠতে মোৰ পৰিবাৰৰ পৰা টকাও নিলে প্ৰথমতে যোৱা ভাড়া কিন্তু মানুহ নাই আৰু কিন্তু কথাটো হ'ল গ্ৰাহকবিলাকতো কৰিলে গতিকে কাগজ চলাই থাকিবই লাগিব নাই বদনামটো কনকশ্যন ডেকাৰে আপোনাৰহে হ'ব তেওঁহে সম্পাদক আমি আনক নাজানো নহয় আচ্ছা গতিকে মইতো দেখিলোতো সৰ্বনাশ গতিকে অন্ততঃ 6 মাহ উলিয়াব লাগিব 6 মাহ মই উলিয়ালোঁ আৰু উলিয়াইছোঁ কিন্তু মফচলীয়া টাউন
নলবাৰীতেই হওক মঙলদৈতেই হওক নগাঁৱতে হওক তেজপুৰতে হওক কিছুমান অসুবিধা আছে গুৱাহাটীত কাৰোবাৰ বিৰুদ্ধে কিবা আপত্তি থাকিলে লিখিতভাৱে জনায় কিন্তু তেনেকুৱা নগৰবিলাকত সেইটো কনকচন ডেকা নহয় এই সম্পাদক হ'ব পাৰে চাইকেলেদি গৈ আছে থক তেওঁক লিখিত কাৰবাৰ নাই তেনেকুৱা মানে কিছু মোৰ অভিজ্ঞতা হ'ল হোৱাত আৰু ইতিমধ্যে আৰু মানে ভাবুকিও দিলে কিমান দিন কাগজ চলোৱা চাই ল'ম যেতিয়া আপোনাক ক'ব যে আপুনি কিমান দিননো এইটো কাম কৰিব তেতিয়া আপুনি চেলেঞ্জ হিচাপে ল'ব নহয় গতিকে তেনেকুৱা এইটো এটা সেইখিনি ক'ব লাগিলে গোটেই সময়খিনি তাতেই যাব মই আৰু সেইটো বহলাব গতিকে তেতিয়া সেই ছমাহৰ কাৰণে আৰম্ভ কৰি আপোনাৰ আজি 52 বছৰ পালেহি আপুনি এই গোটেই কাকত উদ্যোগটোৰ একেবাৰে বহুখিনি পৰ্যায় আপুনি দেখিলে বাতৰি পঠাওঁতে আমি নিজেও মই বাতৰি পঠাইছোঁ টেলিগ্ৰাম কৰিব লগা হৈছিল টেলিগ্ৰামৰ সময় আছিল তাৰপিছত টেলেক্স আহিলে তাৰপিছত ফেক্স আহিলে তাৰপিছত ইমেইল আহিলে তাৰপিছত আজিকালি হোৱাটছআপ আজিকালি বিভিন্ন ধৰণৰ হৈ গ'ল আজিকালি আৰু ক'ৰ পৰা আপুনি কষ্ট কৰি বাতৰি প্ৰেৰণ কৰাত কোনো আপোনাৰ কষ্ট নাই টেকন'লজি আপোনাৰ চকুৰ সন্মুখতে বহুত সলনি হৈ গ'ল আপুনি অগ্ৰদূত যে আৰম্ভ কৰিছিলে মালিগাঁৱত আপোনাৰ এটা অফিচ আছিলে বোধ কৰোঁ মোৰ যিমান দূৰ মনত পৰে সৰু এখন কাকত পিন মাৰি পেলাই উলিয়াইছিলে সেই টেকন'লজি আৰু আজিৰ টেকন'লজিৰ মাজত আকাশ পাতাল পাৰ্থক্য মই সকলোখিনি বুজি পাইছোঁ কিন্তু আপুনি এটা কথা মন কৰিছেনে যে কণ্টেণ্টৰ বিষয়বস্তুৰো কিন্তু মাৰাত্মক ধৰণৰ পৰিৱৰ্তন আহিছে আপুনি এই ক্ষেত্ৰত কি ধৰণে পৰ্যবেক্ষণ কৰে বিষয়বস্তুটো হয়ে পৰিৱৰ্তন হৈছে কিন্তু আমি মূল যিটো চিন্তা সেইটো আমি একে ৰাখিছোঁ মোৰ জীৱনৰ মানে মূল মানে উপলব্ধিটোৱে হ'ল যে বিষবৃক্ষ ৰুলে ফলটো বিষ মই যিমানেই প্ৰচাৰ নকৰি বোলে এইটো একদম মিঠা অমুক তমুক কিন্তু কৰবীৰ গুটি ৰুলে সেই কৰবীহে হ'ব আৰু মিঠা ফল ৰুলে লেচু যদি ৰোৱা যায় তেতিয়াহ'লে লেচু ফলে হ'ব এতিয়া অভিযোগ আছে কাকত বা টেলিভিশ্যনৰ বিৰুদ্ধে যে চাঞ্চল্যকৰ বাতৰি প্ৰচাৰত আমিবোৰে বেছি গুৰুত্ব দিওঁ আমি বেছি চাঞ্চল্যৰ সৃষ্টি কৰিব চেষ্টা কৰোঁ আচলতে খবৰটো তেনেকুৱা চাঞ্চল্যকৰ নহ'লেও আমি তাক মা মছলা দি এনেকুৱা ধৰণে প্ৰচাৰ কৰি দিওঁ একেবাৰে কথাটো অস্বীকাৰ কৰিব নোৱাৰি আপুনি যেতিয়া অগ্ৰদূতৰ নিচে চালুকীয়া অৱস্থাত অগ্ৰদূত আৰম্ভ কৰিছিলে সেই সময়তে ৰঙিয়াত এটা ঘটনা ঘটিছিল ৰীণা ডেকাৰ হত্যাকাণ্ড আৰু অগ্ৰদূতৰ পাঠক মাত্ৰে অসমৰ সকলোৱে এই কথাটো মুখত এইটো প্ৰচলিত হৈ আছে যে কনকচেন ডেকা আৰু অগ্ৰদূত ৰীণা ডেকাৰ ওপৰতে উঠি ওপৰলৈ আহিলে এই কথাটো আপুনি কি ধৰণে লয় মানে জৰুৰীকালীন অৱস্থা যেতিয়া উঠি গ'ল অকল ৰীণা ডেকা নহয় আৰু কেইবাটাও তেনেকৈ খাৰুপেটীয়াত ঘটিছিল আৰু আমাৰ জাগিৰোডত ঘটিছিল সেই কাহিনীবিলাক আমি ধাৰাবাহিকভাৱে দিলোঁ তেতিয়া আমাৰ সহ সম্পাদক আছিল চালেউদ্দিন চৌধুৰী এম চালেউদ্দিন চৌধুৰী বৰ সৎ ব্যক্তি আছিল তেওঁ ধাৰাবাহিকভাৱে লিখে ভাল ভাষাত গতিকে আমি সেই সুযোগটো গ্ৰহণ কৰিলোঁ আমাৰতো মূলধন নাই মোৰ পৰিয়ালে কোনো ৰকম বাতৰি কাকত উলিয়াব নিদিয়ে এইটো কষ্টকৰ কাম এইটোত নালাগে তো ইমান আমি পঢ়ুৱাইছোঁ শুনাইছোঁ তো এই কষ্টকৰ কামটোত যাব নালাগে পৰিয়ালৰ কথা হ'ল সেইটো আমাৰ যে ঘৰত টকা দিব পৰা অৱস্থা নাই এইটো নহয় আছে কিন্তু উৎসাহ নিদিয়ে এই কাকত আলোচনী উলিয়াবৰ কাৰণে উৎসাহ নিদিয়ে আপুনি 72 চনত কাকত আৰম্ভ কৰিছে আৰু 75 চনত জৰুৰী অৱস্থা আৰম্ভ হৈছে 3 বছৰৰ ভিতৰতে আপুনি এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল 75 চনত জৰুৰী অৱস্থাৰ সময়ত আপুনি কি কৰিছিলে তেতিয়া জৰুৰীকালীন অৱস্থাৰ সময়ত আমি মালিগাঁৱলৈকে আমি শ্বিফ্ট কৰিলোঁ 1973 শ্বিফ্ট কৰিলোঁ তেতিয়াতো এটা ৰহস্যজনক কথা মালিগাঁৱৰ পৰা দিছপুৰৰ পাব্লিক জনসংযোগ অফিচলৈ আহিব লাগিব বাতৰিখিনি দেখুৱাব লাগিব তেওঁলোকে এপ্ৰুভ কৰিব আৰু এপ্ৰুভ নকৰাখিনি বাদ যাব চিগনেচাৰ কৰি দিব তেনেকৈ চাব লগা হৈছিল
মানে সেন্সৰ যেতিয়া লাগিছিল সেন্সৰ লাগিছিল সেন্সৰ জৰুৰীকালীন অৱস্থাত গোটেইখিনি সময় 19 মাহ সময় যেতিয়া তাৰ সেন্সৰ পিছত যেতিয়া উঠি গ'ল তেতিয়া আমি সেই ৰীণা ডেকা বা অন্যান্য এইবিলাক কাহিনী আচ্ছা সেন্সৰে সেই ৰীণা ডেকা জাতীয় কাহিনীও প্ৰচাৰ কৰিবলৈ দিয়া নাছিল নেকি নহয় তেতিয়া উঠি যোৱা নাই নহয় আচ্ছা মানে সেন্সৰ কৰি ৰাখিছিলে তেতিয়া সেন্সৰ সেইকাৰণে ওলোৱা নাছিল বাতৰিটো আপুনি পদ্মশ্ৰী পাইছিলে পদ্মশ্ৰী আপোনাক অফাৰ কৰা হৈছিল আপোনাক দিয়া হৈছিলে কিন্তু আপুনি গ্ৰহণ নকৰিলে কিয় গ্ৰহণ নকৰিলে মই গোটেই কথাটো হ'ল যে চৰকাৰৰ এই যিবিলাক উপাধি এই উপাধিবিলাক মানে মই গ্ৰহণ কৰাৰ পক্ষপাতি নহয় আৰু মোৰ পৰিবাৰেও কৈছে যে হেৰি মই আলোচনা কৰিলোঁ গোটেই কথাটো আমাৰ ল'ৰাৰ লগত যে পদ্মশ্ৰী এতিয়া কি কৰা হ'ব হ'লে নালাগে ল'ব তেওঁলোকে কি কাৰণে কৈছে নাজানো মুঠতে আটাইবিলাকে মোৰ পৰিয়ালৰ ক'লে পদ্মশ্ৰী লৈ লাভ নাই কিন্তু আপুনিতো চৰকাৰী বঁটা বাহন লৈছে শংকৰদেৱ বঁটা আপুনি গ্ৰহণ কৰিছে শংকৰদেৱ বঁটাৰ কথাটো মূল্য শংকৰদেৱৰ লগত আমাৰ সম্পৰ্কটো সেইটোৰ লগত আৰু সেইটোতো ৰিফিউজ কৰিলে মানে মানসিক অশান্তি পাম গতিকে শংকৰদেৱ বঁটাটো সেইকাৰণে লৈছোঁ শংকৰদেৱ বঁটা ৰিফিউজ কৰা মানে আপুনি শংকৰদেৱ বঁটাটোক চৰকাৰী বঁটা হিচাপে লোৱা নাই আপুনি শংকৰদেৱ নামটো জড়িত আছে কাৰণে আপুনি গ্ৰহণ কৰিছে ডেকা ডাঙৰীয়া মোৰ যিমান দূৰ মনত পৰে মই সেই সময়ত সাংবাদিক আছিলোঁ আপোনাক এবাৰ নে দুবাৰ আলফাই হত্যা কৰাৰ অপচেষ্টা চলাইছিল আপুনি কথাটোৰ বাৰু কিবা সম্ভেদ পাইছিল নে মানে কথাটো এনেকুৱা ৰাজ কাপুৰৰ আনাৰী ছবিৰ এটা কথা আছে নহয় দুনিয়া वालों सबको सिखा हमने नहीं হুঁচিয়াৰী হুঁচিয়াৰ নোহোৱাৰ কাৰণে মোৰ হাৰাশাস্তিৰ মানে সংগ্ৰামৰ মানে বাকী নাই আলফাক সমৰ্থন কৰা সকলৰ কিছুমানে চবেই নহয় দেই কেনেকৈ সা সুবিধা ল'লে সেইটো আৰু ব্যাখ্যা কৰিলে ডাঙৰ কথা চবেই জানে টকা পইচাও ল'লে আৰু কিবা কিবি প্ৰকাশো কৰিলে আচ্ছা গতিকে কিন্তু মই মোৰ কথাটো তেতিয়াই বুজি পালোঁ আলফাই কি বিচাৰিছে স্বাধীন অসম তেওঁলোকে যিখন 1826 চনত স্বাধীন অসম বিচাৰিছে সেইখনততো হোজাই লংকা নাই জয়ন্তী ৰজাৰ অধীনত আছে সেইখন অসমততো ৰঙিয়া নাই ভূটানৰ অধীনত আছে কোকৰাঝাৰৰ গোটেই উত্তৰাঞ্চল ভূটানৰ অধীনত আছে গোৱালপাৰাখন গতিকে কোনখন অসম বিচাৰিছে আচ্ছা সেই এটা কথা 2 নম্বৰ যদিহে অসমে সেই ধৰণে এখন ৰাষ্ট্ৰ হ'ব পাৰে বা যদি হ'লহেঁতেন তেনেহ'লে ভাৰতবৰ্ষত কৰদ ৰাজ্য যিবিলাক আছে 800খনতকৈ বেছি ইমানখন ৰাজ্য হ'লহেঁতেন ৰাষ্ট্ৰ হ'লহেঁতেন এইটো সম্ভৱ জানো প্ৰতিৰক্ষা কেনেকৈ হ'ব গতিকে এইটো এটা অবাস্তৱ ধাৰণা কিন্তু এটা কথা ঠিক পৰেশ বৰুৱাৰ সম্পৰ্কত মোৰ বিৰূপ মন্তব্য একো নাই তেওঁ বিশ্বাস কৰিছে স্বাধীন অসম লাগে তেওঁ পতিয়ন গৈছে তেওঁৰ লগত মোৰ যথেষ্ট লেখা মিলাও হৈছে তেওঁ মোক ককাইদেউ বুলি সম্বোধন কৰি পেলাই কিবা কিবি প্ৰশ্ন সুধিছিল আৰু ময়ো তেওঁক মৰমৰ ভাইটি বুলি কৈ মানে উত্তৰ দিছিলোঁ তেওঁৰ লগত মোৰ ক'ব লগা একো নাই কিন্তু এনেকুৱা সুবিধাবাদী মানুহো আছে যে যেহেতু কনক সেন ডেকাই আলফাৰ স্বাধীনতাৰ দাবী সমৰ্থন নকৰে এটা টাংখায়া কৰিব লাগে বয়কট কৰিব লাগে সেইবিলাক মানুহে গৈ এতিয়া উচ্চ স্তৰত মানে অৱস্থান কৰি আছে মানে কম সেইবিলাকে ভয়াৱহ বেছি ডেকা ডাঙৰীয়া মই সোধা প্ৰশ্নটো আছিল বেলেগ মই আকৌ সেই প্ৰশ্নটোলৈ আহিম যে আলফাই আপোনাক হত্যা কৰাৰ চেষ্টা কৰিছিল আৰু এই কথাৰ আপুনি উমান পাইছিল আপুনি গম পাইছিল কথাটো এই প্ৰশ্নটো আমি বিৰতিৰ পাছত আপোনাক সুধিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত বৰ্ষীয়ান সাংবাদিক সাহিত্যিক কনক সেন ডেকা ডাঙৰীয়া
ডেকা ডাঙৰীয়া প্ৰশ্ন সোধাৰ আগতে মই আৰু এটা কথা কৈ লওঁ যে এতিয়া তেখেতৰ বয়স ৮৮ বছৰ আৰু তেখেতে এখন 3দিনীয়া এখন দৈনিক দুখন কাকত অগ্ৰদূত তেখেতে সম্পাদনা কৰে ৰাতি 10:30 বজাত প্ৰথম পৃষ্ঠাটো তেওঁৰ ওচৰলৈ আহে আৰু চাই সেইটো চোৱাৰ পিছত 11:30মান বজাতহে তেওঁ মানে বিচনালৈ যায় অৰ্থাৎ আজিও তেখেত এজন সক্ৰিয় সাংবাদিক প্ৰথম পৃষ্ঠাটো তেওঁ নিজে পাছ নকৰাকৈ কাৰো হাতত এৰি নিদিয়ে ডেকা ডাঙৰীয়া প্ৰশ্ন আছিল মোৰ বিৰতিলৈ যোৱাৰ পূৰ্বে যে আলফাই আপোনাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু আপুনি ঘটনাটোৰ উমান পাইছিল আপুনি জানিছিল যে মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিল এই ঘটনাটো আমাক কওকচোন ভাবুকি বিভিন্ন ফালৰ পৰা আহিছিল কিন্তু হীৰকজ্যোতিয়ে অপনলি ক'লে হীৰকজ্যোতি মহন্ত মানে আলফাৰ হয় ভাইচ প্ৰেচিডেণ্ট ডেপুটি কমাণ্ডাৰ তেওঁ ক'লে যে কনক সেনডাক কিন্তু ইমানেই খং তেওঁৰ যে আমি গুলি কৰি নামাৰোঁ তেওঁক কাটি হাত টুকুৰা কৰিম এইটো ক'লে আৰু সেইটো মানুহে জানিলেও আৰু বিভিন্ন চ'ৰ্চৰ পৰা আহি গ'ল তেতিয়া দিনেশ গোস্বামী চেণ্ট্ৰেলৰ মন্ত্ৰী 90 মানৰ কথা তেওঁ তাতো গম পালে তেওঁ নিজে আহিল ইয়াতে গুৱাহাটীত আহি অফিচত আমাৰ তেতিয়া যদু কাকতি আমাৰ সহকাৰী সম্পাদক গতিকে গোটেইখিনি আলোচনা কৰি পেলাই মানে দিনেশ গোস্বামীয়ে ক'লে যে কথাটো বৰ চিৰিয়াছ গতিকে আমি ব্যৱস্থা ল'ব লাগিব তেওঁৱেই গোটেই বস্তুটো দিল্লী দিছপুৰৰ লগত পলিটিকেলি কোঅৰ্ডিনেট কৰিলে ব্যৱস্থা কৰে আৰু তেতিয়া 11জন চিপাহী থাকে আমাৰ তাত 3টা মেটেল ডিটেক্টৰ 4জন মোৰ PSO মই কিন্তু নিজে বিচৰা নাই মই কাহানিও যে আলফা কাৰোবাৰ মানে থ্ৰীট আছে মোৰ প্ৰতি মই সহজভাৱে তেওঁলোকক আজিও মই মৰমৰ চকুৰে চাওঁ মোৰ ফালৰ পৰা নাই কিন্তু যেহেতু দিনেশ গোস্বামী আহিলে এই কথাটো গম পালে আৰু ৱাৰ্ণিং দিলে যে 6টা বজাৰ পিছত কিন্তু গধূলি আপোনালোকৰ পৰিয়ালৰ কোনো বাহিৰত নোলাব গতিকে আমি তেনেকৈ থাকিব লগা হ'ল এতিয়া কমাইছে এতিয়া মোৰ 2জন PSO দিছে কিন্তু হেৰি এতিয়াতো ভয়টো নাই এতিয়াতো সেই ভয়টো নাই ডেকা ডাঙৰীয়া অলপতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ NV ৰামান্নাই এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ সিদিনা এখন সভাত কৈছে যে মিডিয়া ট্ৰায়েল সংবাদ মাধ্যমে যি এটা বিচাৰ চলাই আছে এই মিডিয়া ট্ৰায়েলটোৱে কিন্তু ন্যায়পালিকাক বৰ ক্ষতি কৰিছে আৰু জনমানসত এনেকুৱা কিছুমান ধাৰণা দিবলৈ চেষ্টা কৰিছে মিডিয়া ট্ৰায়েল যিবিলাক হৈ আছে এইবিলাকত আচলতে প্ৰকৃত ন্যায় পোৱাৰ আগতে এজন মানুহ অপৰাধী হিচাপে চিহ্নিত কৰা হৈ গৈছে সংবাদ মাধ্যমে কৰিছে এইটো শেহতীয়াকৈ এই ঘটনাটো বৰ বেছি হৈছে আপুনি এই মিডিয়া ট্ৰায়েলৰ পক্ষপাতি হয়নে নহয় আমি ন্যায়পালিকাক আমি সন্মান জনাবই লাগিব ন্যায়পালিকা নাথাকিলে কেনেকৈ প্ৰশাসন চলিব বা সমাজ থাকিব কেনেকৈ গতিকে ন্যায়পালিকা সকলোৰে ওপৰত হয় সেইটো মানি লৈছোঁ কিন্তু আমি সংবাদ মাধ্যমৰ মানুহবোৰে যে প্ৰতিদিনে একোজন মানুহক দোষী সাব্যস্ত কৰি আছোঁ এওঁ টকা খালে এওঁ দুৰ্নীতিগ্ৰস্ত এওঁ অপৰাধী এইটো মিডিয়া ট্ৰায়েল নহয় জানো মোক কোনোবা এখন কাকতৰ এই প্ৰশ্নটো সুধিছিল মই তেতিয়া কৈছিলোঁ যে মোৰ বয়সৰ মানুহে এতিয়াৰ সাংবাদিকতা দেখিলে চকু পানী ওলাব এইকাৰণে ওলাব 3 দশক বা 3.5 দশক আগৰ যি বাতৰি তাত এটা শব্দ মিছা বা এটা শব্দ মানে বনাই পেলাই লিখা বুলি ক'ব নোৱাৰে যদু কাকতি যেতিয়া আমাৰ মানে সহ সম্পাদক আছিল বা চালেউদ্দিন চৌধুৰী যেতিয়া আছিল একেবাৰে যিটো মানে একেবাৰে নিৰ্ভুল সত্য সেইটো লিখিছিল আৰু সম্পূৰ্ণ বিশ্বাস কৰিছিল আৰু মাহৰ পিছত মাহ ধৰি একোটা লেখাৰ ওপৰত বিতৰ্ক হৈছিল সেইটোৰ পৰা আমি কাম বহুত পাইছিলোঁ আচলতে সমাজখন সুস্থিৰভাৱে চলোৱাৰ কিন্তু এতিয়া বাতৰিটো লৈ পেলাই এইটো পেইড নিউজ নে এইটো কি উদ্দেশ্যে লিখিছে না কোনোবা ৰাজনৈতিক নেতাৰ উদ্দেশ্যে লিখিছে এইবিলাক পঢ়ুৱে ভাবিব ধৰে গতিকে সংবাদ পত্ৰই পূৰ্বৰ মৰ্যাদা হেৰুৱাইছে বা সংবাদ মাধ্যমে আচলতে হেৰুৱাইছে গতিকে এতিয়া
আমিতো সদায় ভালটো বিচাৰিবই লাগিব আগৰ ভালটো আহক এতিয়া বাতৰি কাকত চলাব লাগিলে ধনৰ প্ৰয়োজন আগতেও আছিল এতিয়াও আছে গতিকে আমি আমাৰ ধৰ্মটো ৰক্ষা কৰি পেলাই কোনোবাই ধন ঘটে কোনোবাই নাম যশ কিনিব বিচাৰে সেইটো কৰি থাকক কিন্তু মানে সংবাদ পত্ৰৰ যিটো ধৰ্ম সেই ধৰ্মটো আমি ৰক্ষা কৰিব লাগিব এতিয়া সংবাদ পত্ৰ বা সংবাদ মাধ্যমৰ ধৰ্মৰ কথা মই বাদ দিছোঁ কিছুমান সংবাদ মাধ্যম বিশেষকৈ অসমৰ বাহিৰৰ কিছুমান টেলিভিছন চেনেল আপুনি নিয়মিত বাতৰি সদায় ফ'ল' কৰি আছে সদায় দেখি আছে এওঁলোকে ঘৃণাৰ প্ৰচাৰ হেট এইটোত সাংঘাতিক ধৰণে নামি পৰিছে অলপতে এটা ঘটনা মই কওঁ যে নুপুৰ শৰ্মা নামৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে এটা মন্তব্য দিলে এই মন্তব্যটোৰ পিছত এটা বিতৰ্ক হৈছে সেই বিতৰ্কটোলৈ মই নাযাওঁ এতিয়া নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে এক্সক হত্যা কৰিছে নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে ৱাইক হত্যা কৰিছে নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে জেডক হত্যা কৰিছে এনেধৰণৰ এটা প্ৰচাৰ তেওঁলোকে আৰম্ভ কৰি দিলে দুদিন পিছত দেখা গ'ল যে সেই বাতৰিবোৰ নাই সেই যে এক্সক হত্যা কৰা বুলি কৈছে সেই বাতৰিটো টেলিভিছনত আৰু নাই ৱাইক হত্যা কৰা বুলি কৈছে সেই বাতৰিটো টেলিভিছনত নাই কিন্তু এই যে লিংক হৈ পেলাই এই যে সামাজিক মাধ্যমত মোবাইলে গুচি গ'ল এইটোতো স্থায়ী হৈ গ'ল এই যে ঘৃণাৰ প্ৰচাৰ তেওঁলোকে দায়িত্ব নলয় তেওঁলোকে কৈছে নহয় আমি বিচাৰি নাপালোঁ সেইটো লিংক নাই তেওঁলোকে কৈ দিব যে এইটো নুপুৰ শৰ্মাৰ মন্তব্যৰ লগত এই মানুহজনৰ হত্যাৰ কোনো সম্পৰ্ক আমি বিচাৰি নাপালোঁ কিন্তু তেওঁলোকে যেতিয়া কৈছিল সেই কথাটোতো গুচি গ'ল ছ'চিয়েল মিডিয়াত ঠিকেই এইটোৰ কি হ'ব এইটোতো আৰু মানে ডিগ্ৰেডেশ্যন মানে সংবাদ পৰিৱেশনৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো আমি নিজেই হেৰুৱাইছোঁ মই যদি মিছা বাতৰি দি থাকোঁ ভুৱা বাতৰি দিওঁ তেনেহ'লে সংবাদ পত্ৰ পঢ়িব কিয় কিন্তুতো মানুহে চাই আছে মানুহেতো সেইটোকে সঁচা বুলি ভাবি আছে মানুহে এটা সময়লৈকে ভাবিব তাৰপিছত নাভাবে এই কথাটোৰ প্ৰমাণ আপুনি কেনেকৈ দিব মানুহে এটা সময়লৈকে ভাবিব তাৰপিছত সঁচাটো বুজি পাব যে মানুহে জানে আপুনি যেনেকৈ জানিলে যে এইবিলাক গোটেই ভুৱা তেনেকৈ মই যেতিয়া জানিম যে এইবিলাক ভুৱা এদিনটো গোটেইবিলাক ওলাবই গতিকে তেতিয়া আৰু মানে গোটেই কথাটো এনেকুৱা নিউয়ৰ্ক টাইমছত ঠিকেই চলি আছে লণ্ডনৰ পৰা ৱৰ্ল্ড নিউজ ঠিকেই চলি আছে পেৰিছৰ পৰা লামাণ্ডে ঠিকেই চলি আছে কোনো এফেয়াৰ হোৱা নাই আমাক কিছুমানে সোধে যে প্ৰিণ্ট মিডিয়াৰ ভৱিষ্যত কি মই বোলো গোটেইবিলাক চলি আছে ভালকৈ চলি আছে গতিকে সেইবিলাক বাতৰি কাকততো এনেকুৱা ধৰণৰ ভুৱা বাতৰি পৰিৱেশন নকৰে তেওঁলোকে গতিকে আমাৰো এটা মই এইটো বহুত টেম্পৰাৰী ফেজ বুলি ভাবোঁ আৰু এইটো অভাৰকাম হ'বই ডেকা ডাঙৰীয়া মই সংবাদ মাধ্যমৰ বিষয়ে আৰু হয়তো আমি পাতিম পিছলৈ কিন্তু মই আপোনাক সুধিব খুজিছোঁ আপুনি এজন সাংবাদিক হিচাপে নিজে আৰম্ভ কৰা জীৱনটো আপুনি মাজৰ এটা পৰ্যায়ত অসম সাহিত্য সভাৰ সভাপতি হ'ল আৰু এবাৰ নহয় দুবাৰকৈ আপুনি সভাপতি হৈছে অসম সাহিত্য সভাৰ সভাপতিৰ অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা মই ভৰলুমুখৰ এখন বিয়াত গ'লোঁ সভাপতি হৈ থাকোঁতে তেতিয়া মানে দৰা পাৰ্টি হুলস্থুল লগাই দিলে যে অসম সাহিত্য সভাৰ সভাপতি আহিছে আমাক মুখ্যমন্ত্ৰী নাহিলেও হ'ব আচ্ছা আচ্ছা এটা সময়ত সাহিত্য সভাৰ সভাপতি বুলিলে তেনেকুৱা আছিল যে মুখ্যমন্ত্ৰীৰ পিছতে অসম সাহিত্য সভা আছিল এতিয়া আপোনালোকেতো ভালকৈ গমেই পাইছে এতিয়া কি পৰ্যায়লৈ পালেগৈ গতিকে মই তথাপিও মোৰ সময়ৰ কথাখিনি কওঁ মই বহুত মানে নতুন নতুন আঁচনি লৈছিলোঁ একেবাৰে প্ৰথমৰ পৰাই মই প্ৰথমতে কৈ দিলোঁ যে এইখন অসমীয়া সাহিত্য সভা নহয় অসম সাহিত্য সভা আমি নাম লৈছোঁ অসম সাহিত্য সভাটো আৰম্ভণিতে তেনেকুৱাই অসমীয়াটো নাছিলে অসম সাহিত্য সভা সি আৰম্ভই হৈছে তেনেকৈ গতিকে মোৰ যিটো চিপাঝাৰ অধিৱেশনৰ প্ৰথম শোভাযাত্ৰা হ'ব তাত আটাইবিলাক সাহিত্য সভাৰ সভাপতিসকল থাকিব লাগিব বড়ো সাহিত্য মিচিং কাৰ্বি গোটেই কিন্তু তেতিয়া জগদীশ পাটগিৰি সম্পাদক তেওঁ ক'লে যে এইটো নহ'ব কাৰণ শোভাযাত্ৰাত সভাপতিৰ লগত কেৱল অভ্যৰ্থনা সমিতিৰ সভাপতিহে যাব
মই বোলো তেতিয়াহ'লে নমস্কাৰ, তেতিয়া মই শোভাযাত্ৰাটো নাযাওঁ। তেতিয়া তেওঁলোকে নতুনকৈ আৰু বাধ্য হৈ পেলাই কমিটিৰ সিদ্ধান্ত ল'লে যে তেতিয়াহ'লে যদি তেওঁ নাহেয়ে তেতিয়া সৰ্বনাশ হ'ব, গতিকে মানে তেওঁলোকে এলাউ কৰিলে। তেতিয়া আমি গোটেই মিচিং সাহিত্য সভা, তাৰপিছত বড়ো, কাৰ্বি গোটেইবিলাক লগ লৈ পেলাই আমি সুন্দৰমতে শোভাযাত্ৰা কৰিলোঁ। মঞ্চত তেওঁলোকে প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাত বহিল। আনকি চাপৰৰ অধিৱেশনত ইণ্টাৰেষ্টিং কথা, মিচিং সাহিত্য সভাৰ সভাপতি মানে মঞ্চৰ পৰা কৈছে বড়ো সাহিত্য সভাৰ সভাপতি ব্ৰজান ব্ৰহ্মক, ব্ৰহ্ম ডাঙৰীয়া আপোনাক নমস্কাৰ জনাইছোঁ, কিন্তু এইটো কথা মনত ৰাখিব, মই যেতিয়া মিচিঙত ক'ম আপুনিতো বুজি নাপাব, আৰু আপুনি বড়োত ক'লে মই বুজি নাপাম। গতিকে অসমীয়া আমাৰ বাবে অপৰিহাৰ্য, লিংগুৱা ফ্ৰাংকা হৈ থাকিবই লাগে, এইটো লাগিবই আমাক। আমি আটাইয়ে একেলগে যাব লাগে, আৰু সেই প্ৰস্তুতিটো কনক চেণ্ডাকাই আৰম্ভ কৰিছে। গতিকে আমি তাৰ পাছতেই বেলেগকৈ অধিৱেশন পাতিলোঁ। গোটেই মানে ভাষা সাহিত্যৰ সভাপতিসকল, তেওঁলোকৰ কৰ্মীসকলক লৈ পেলাই তেনেকৈ আমি কৰিলোঁ। তাৰপিছতে আমি সেইখিনি কৰাৰ পিছত কেইবাটাও উল্লেখযোগ্য কাম কৰিছোঁ। এক দুদিনীয়াকৈ আমি অসমৰ সমস্যাৰ ওপৰত গুৱাহাটীত এখন গোটেই অসমৰ মানুহ প্ৰতিনিধিক লগ লাগি পেলাই এখন মানে মহা অভিৱৰ্তন, তাত অসম সমস্যা ৰূপৰেখা নামৰ এখন কিতাপো ওলাল। তাৰপিছতে যেতিয়া জানিলোঁ যে আমাৰ সমস্যাবিলাক দিল্লীকো জনাব লাগিব, দিল্লীত আমি দুদিনীয়াকৈ চেমিনাৰ এখন পাতিলোঁ। তাত আগৰ অসমৰ পিছত মানে সেই সময়ত জম্মু কাশ্মীৰৰ ৰাজ্যপাল এছ.কে. সিনহা ইনগ্ৰেট কৰিলে, মুম্বাইৰ পৰা আমাৰ অৰ্ণভাটো আহিল, গোটেই পলিটিকেল লিডাৰবিলাক আমাৰ MP সকল থাকিল। আমি তাত অসমৰ আটাইবোৰ সমস্যা সমাধান কৰি কুৰিদফীয়া আমি এটা আঁচনি আমি গ্ৰহণ কৰিলোঁ, আৰু তাতে ভইচ অফ আছাম নামৰ 40জন অসমৰ মানুহে লেখা এখন ডাঙৰ ভলিউম এটা ইংৰাজীত আমি উদ্বোধন কৰিলোঁ। সেইখন আমি প্ৰধানমন্ত্ৰীক দিলোঁ যে এই ধৰণে বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিব লাগে, সত্ৰৰ সমস্যাবিলাক সমাধান কৰিব লাগে, অৰ্থনৈতিক উন্নয়নৰ কাৰণে অমুক কৰিব লাগে, সেইবিলাক কৰিলোঁ। তাৰপিছত আমি আমাৰ কাৰ্যকালত লণ্ডনত আমি দুদিনীয়াকৈ UK সাহিত্য সভা, শাখা সাহিত্য সভাৰ সৈতে যৌথভাৱে আমি তাত এখন সন্মিলন কৰিলোঁ, আৰু তাত বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকাৰ কিতাপ উন্মোচন কৰিলোঁ। আৰু তেতিয়া আমি আটাইবিলাকে এই যে শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ তাত আমি চালোঁ। গতিকে আমি এইটোতো আৰু অধিৱেশন। এতিয়া অসম সাহিত্য সভা অনুষ্ঠান হিচাপে ই জাতীয় অনুষ্ঠানৰ যিটো চৰিত্ৰ বা গৰিমা ই লাহে 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 হেৰুৱাইছে নেকি? লাহে লাহে নহয়, শেষেই এইটো। এতিয়া আৰু ক'ত কি মানে কাৰ দিনৰ পৰা হৈছে মানে একোজন মানুহেই বদন বৰফুকনে মান আনি পেলাই অসমৰ স্বাধীনতা হেৰুৱালে, এজন বৰবৰুৱা। তেনেকৈ কোনে অসম সাহিত্য সভাক মানে এই পৰ্যায়লৈকে নিলে অসমৰ ৰাইজে জানে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ গোটেই প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ মানে আকৰ্ষণীয় অকল সভাপতিগৰাকী নহয়, সভাপতিৰ সোঁফালে প্ৰাক্তন সভাপতিসকল বহে। বিভিন্ন ঠাইৰ মানুহে চাব আহে প্ৰাক্তন সভাপতিসকলক। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ইয়াৰ পিছত আৰু আমি কোনো সাহিত্য সভাৰ অধিৱেশনত নাযাওঁ। কিয় এই সিদ্ধান্ত ল'ব লগা হ'ল? কিয় এই সিদ্ধান্ত ল'ব লগা হ'ল? এতিয়া যিটো আমি অৱস্থা দেখিলোঁ যোৱা কেইবছৰত, সেইটোৰ কাৰণে যে ই জাতীয় অনুষ্ঠানৰ গৰিমা ই সম্পূৰ্ণ নোহোৱা হ'ল বুলি আপুনি ভাবে নেকি? এইটো অসমৰ ৰাইজে জানে, মই ক'ব নালাগে। কিন্তু এই গৰিমাটো যে ঘূৰাই আনিব পৰা নাযাব এইটো মই নকওঁ। হয়, কোনোবা যদি মানে সৎ ব্যক্তি আহে
তেতিয়াহ'লে আকৌ ঘূৰি আহিব পাৰে। জীৱনৰ কোনোবা সময়ত আপুনি যেতিয়া সাংবাদিকতা কৰি আছিল আপুনি ৰাজনীতিকসকলক বহুত ওচৰৰ পৰা পাইছিল। প্ৰফুল্ল কুমাৰ মহন্ত তেওঁ যেতিয়া প্ৰথম অৱস্থা আছিল 1985 চনত যেতিয়া ক্ষমতালৈ আহিছিল, তাৰপিছত এনেকৈ তেওঁ 90 চনলৈকে থাকিল। সেই সময়ত আপুনি তেখেতৰ খুব ঘনিষ্ঠ আছিল, আপোনাৰ খুব ঘনিষ্ঠ আছিল আপোনাৰ লগত। মোৰ মনত আছে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী যেতিয়া মৰ্ণিং ৱাক কৰিবলৈ যায় তেতিয়া আপুনি লগত যায়, তেনেকুৱা ধৰণৰ ঘনিষ্ঠতা আপোনাৰ আছিল। কিন্তু 96 চনত যেতিয়া তেওঁ ক্ষমতালৈ আকৌ ঘূৰি আহি তেতিয়া তেওঁ আপোনাৰে সাংবাদিকক জেলত ভৰাই থলে, জিতুমণি বৰা। এইটো আপুনি কি ধৰণে গ্ৰহণ কৰে? গোটেই কথাটো মই প্ৰথমতে ক'লোঁ, চবকৈ চিকা সামনে নেহি হুঁচিয়াৰী। আমি অসম আন্দোলন সম্পূৰ্ণ সমৰ্থন কৰিছিলোঁ। দৈনিক অসম, জনভূমি আৰু অগ্ৰদূতেই মূল ভূমিকা পালন কৰিছিল প্ৰচাৰ মাধ্যমত। যেতিয়া অগপ চৰকাৰ হ'ল তেতিয়া বিভিন্ন মহলে কোনে চৰকাৰী মাটি ল'ব পাৰে, চাকৰি ল'ব পাৰে, চৰকাৰী ধন ল'ব পাৰে, বাতৰি কাকত উলিয়াব পাৰে, মানে উঠপ ঠপ লাগি গ'ল। আৰু মানে পুলিচ অফিচাৰবিলাকে আলফা গ'লে চেলুট দিয়া আৰম্ভ কৰিলে। গতিকে আমি তেতিয়া ডিগ্ৰী ল'লে বিভিন্নজনে তেতিয়া আমি তেতিয়া মই একদম মানে পবিত্ৰভাৱে কৈছোঁ, আমি তেতিয়া বাৰে বাৰে প্ৰফুল্ল মহন্তক ক'লোঁ, মই নিজে গৈ তেওঁৰ দেউতাকৰ সন্মুখত এদিন, মই কোনো প্ৰয়োজন মোৰ নাছিল, ক'লোঁ যে মাও ছেতুঙে যেতিয়া চীনৰ ক্ষমতা ল'লে তেতিয়া তেওঁ কৈছিল মই এখন উকা মানচিত্ৰ পাইছোঁ, তাত মোৰ নিজৰ মতে মই এতিয়া চীনৰ ছবিখন আঁকিম। গতিকে মহন্ত ডাঙৰীয়া আপুনিও এতিয়া অসমৰ উকা মেপখন পাইছে, আপুনি সুন্দৰমতে ছবি আঁকিব লাগে যাতে সোণৰ অসম গঢ়িব পাৰে। কাৰণ আপুনি এই গাদী পাইছে 856জন শ্বহীদৰ জীৱনৰ বিনিময়ত, আৰু বাৰী বিধৱাবিলাকে সেই জোপাৰ পৰা সাঁচতীয়া ধনত আপোনাৰ দিছে আন্দোলন চলাবৰ কাৰণে। ভূপেন হাজৰিকাই কৈছে যে অগপ চৰকাৰ 20 বছৰ ক্ষমতাত থাকিব লাগিব। গতিকে ক্ষমতাত থাকিব লাগিলে আপোনালোকে অসম চুক্তি যিবিলাক মানে নিয়ম নীতি আছে, সূত্ৰবিলাক সেইবিলাক আপুনি ৰূপায়ণ কৰিব লাগিব। অবৈধ বিদেশী বিতৰণ কৰক, ব্যৱস্থা কৰক। এনেকৈ আমি কিন্তু একদম আন্তৰিকতাৰে কৈছোঁ। সেই সময়ত সকলোৱে আন্তৰিকতাৰে কৰিছিলে। তাৰপিছতো শইকীয়া গভৰ্ণমেণ্ট আহিল, তাৰপিছত মহন্ত চৰকাৰ আকৌ আহিল, তাৰপিছত গগৈ চৰকাৰ আহিল, তাৰপিছত সোণোৱাল চৰকাৰ আহিল, এতিয়া ডক্টৰ শৰ্মাৰ চৰকাৰ চলি আছে। কোনো এখন চৰকাৰে বিদেশী সম্পৰ্কত কোনো বৰ স্পষ্ট ধাৰণা ল'ব নোৱাৰিলে। ডেকা ডাঙৰীয়া, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। আকৌ আমাৰ বহুত প্ৰশ্ন আছে আপোনাক সুধিবলগীয়া। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে মেজমেল, আৰু মেজমেলত আজিৰ অতিথি কনক সেন ডেকা ডাঙৰীয়া। ডেকা ডাঙৰীয়া, আপোনাৰ বিৰতিলৈ যোৱাৰ পূৰ্বে আমি অসম গণ পৰিষদৰ কথা, অসম গণ পৰিষদ চৰকাৰৰ সময়ৰ কথা কৈছিলোঁ, কিন্তু পিছৰ পৰৱৰ্তী চৰকাৰবিলাকেও আচলতে বিদেশী নাগৰিক সম্পৰ্কত একো কৰিব নোৱাৰিলে। কিন্তু আপুনি অগপ চৰকাৰ সম্পৰ্কত কিবা ক'ব ইচ্ছা কৰিছিল? অগপ চৰকাৰে চুক্তিখিনি দফাকেইটা যদি ৰূপায়ণ কৰিলেহেঁতেন তেওঁলোকে বহু বছৰ ক্ষমতাত থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে ক্ষমতাত বহি পেলাই সোণৰ অসমৰ ঠাইত নিজৰ কেনেকৈ সোণৰ ঘৰ বনাব পাৰে এইটো সকলোৱে কৰে। অগপক অকল দুখ দি কি হ'ব? কংগ্ৰেছে কৰিছে, বিজেপিয়েও কৰিছে, একেটাই কৰি আছে। কংগ্ৰেছী বা বিজেপিয়ে তেওঁলোকে এই ধৰণে শ্বহীদৰ জীৱনৰ বিনিময়ত ক্ষমতা দখল কৰা নাই। তেওঁলোকে সংবিধান অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু যিবোৰ দলে ৰাইজক তেনেকৈ প্ৰতাৰণা কৰিছে সেইবিলাকতো আমি প্ৰশংসা নকৰোঁ, সদায় আমি সমালোচনাই কৰোঁ। বিদেশী নাগৰিক এনেকুৱা এটা সমস্যা যিটো আচলতে মানুহৰ সমস্যা, এইটো কোনো অন্য কিবা অন্য উপাদান নহয়, ই হিউমেন ইছ্যু।
এইটো এনেকৈ সমাধান কৰিব পাৰি বুলি আপুনি ভাবে নেকি যে এইখিনি মানুহ আমি চিনাক্ত কৰিলোঁ এইখিনি মানুহ বাংলাদেশলৈ আমি পঠাই দিম এইটোতো তেনেকৈ সম্ভৱ নহয় আমি যেতিয়া দিল্লীত সেমিনাৰ কৰিলোঁ তাত মানে আটাই লগ লৈ পেলাই আমি সিদ্ধান্ত ল'লোঁ এই মানে ইছ্যুটো যিখিনি মানুহৰ কোনো লোকেল ষ্টেণ্ডি নাই ফৰেইনাৰ সঁচাকৈ ফৰেইনাৰ সেইখিনিক ৰেড কাৰ্ড দি পেলাই বেলেগকৈ ৰখা হওক সন্দেহযুক্ত নাগৰিকখিনিক য়েলো কাৰ্ড দিয়া হওক আৰু যিখিনি ভাৰতীয় নাগৰিক তেওঁলোক গ্ৰীণ কাৰ্ড তেওঁলোকৰ কথা একো নাই এইটো দেখাত তেনে সহজ ডেকা ডাঙৰীয়া যে বিদেশীক ৰঙা কাৰ্ড দিলে সন্দেহযুক্ত হালধীয়া কাৰ্ড দিলে আৰু যিখিনি ভাৰতীয় নাগৰিক সেইখিনিক নীলা কাৰ্ড দিলে কিন্তু কথাটো হ'ল তাৰ ভিত্তিটো কি আপুনি মই আজি চকুৰ আগত দেখি আছোঁ যে নাগৰিক পঞ্জীখনেই আমি আজিলৈকে শুদ্ধ ৰূপত পাব পৰা অৱস্থাত নাই তেনেকুৱা অৱস্থাত আপুনি চিনাক্ত কেনেকৈ কৰিব বিদেশীক চৰকাৰে কিয় কৰিব নোৱাৰে এতিয়া আপুনি কৈছে যে নাগৰিকত্বৰ এইটো মানে কৰিব পৰা নাই নাগৰিক পঞ্জীখনেই শুদ্ধকৈ উলিয়াব পৰা নাই বুলি অভিযোগ আহি আছে সেইটো কৰাৰ ইচ্ছা নাই সেইখন ধ্বংস কৰিব খুজিছে না সেইখন সৃষ্টি কৰিব খুজিছে ইচ্ছা থকা হ'লে নিশ্চয় পাৰিলেহেঁতেন তেওঁলোকৰ প্ৰত্যেকে নিজৰ নিজৰ স্বাৰ্থৰ কথা ভাবিছে গতিকে আৰু অগপ চৰকাৰে সোণালী সুযোগ পাইছিল সেই সময়ত সেইটো অতীত হৈ গ'ল এতিয়া অগপও নাই এতিয়া অগপ বিজেপিৰ লগত তেওঁলোকে আণ্ডাৰষ্টেণ্ডিঙত কাম কৰিব অগপ এতিয়া অতীত কিন্তু যিকেইটা দলে কৰিব পাৰে বিজেপিয়েতো NRC সম্পৰ্কত একো কৰা নাই বিজেপিকতো মই প্ৰশংসা কৰা নাই মই তেওঁলোকে কৰিব পাৰি কৰা নাই এই কথাটো মই অস্বীকাৰ কৰা নাই ঠিকেই তেওঁলোকৰো পলিটিকেল উইল নাই নিশ্চয় ডেকা ডাঙৰীয়া আৰু কিছুমান প্ৰশ্ন মোৰ মানে মনত আহি যায় আপুনি মই কিবা কিবি বঁটা বাহন পাই থাকোঁ মাজে মাজে মই সিদিনা পৰাগ কুমাৰ দাস বঁটা পালোঁ ক'ৰবাত কিবা পালোঁ এনেকুৱা মই বঁটা বাহন আপুনিও তেনেকুৱা বঁটা বাহন পাই থাকে চৰকাৰী বেচৰকাৰী মই অৱশ্যে চৰকাৰী বঁটা বাহন আজিলৈকে পোৱা নাই কিন্তু যোৱা 8 বছৰত এই মোদীৰ যি শাসনকালত 2000ৰো অধিক ছিনিয়ৰ জাৰ্নেলিষ্ট জ্যেষ্ঠ সাংবাদিকৰ চাকৰি গৈছে চৰকাৰক সমালোচনা কৰাৰ বাবে আপুনি মই কোনটো অৱস্থাত আছোঁ আৰু তেওঁলোক কোনটো অৱস্থাত আছে আপুনি মন কৰিছেনে কথাটো এই একেখন দেশত একাংশ সাংবাদিকে বঁটা বাহন পাই আছে আৰু একাংশ সাংবাদিকে চাকৰি হেৰুৱাইছে বঁটা বাহন মই সেইকাৰণে পদ্মশ্ৰী যে নললোঁ হয় সেইকাৰণে লোৱা নাই কিন্তু এই যে চৰকাৰক সমালোচনা কৰাৰ কাৰণে যে চাকৰি হেৰুৱাব লগা হৈছে প্ৰতিখন চৰকাৰে বিচাৰে যে তেওঁলোকক তোষামত কৰি পেলাই সাংবাদিকসকলে লেখা মেলা কৰি থাকক তেতিয়াহ'লে কথা নাই একো চব চৰকাৰে বিচাৰিব চব চৰকাৰে বিচাৰে হয় গতিকে তাৰ মাজতে আমিতো নিয়মীয়াকৈ আমি এই চৰকাৰকো সমালোচনা কৰিছোঁ কংগ্ৰেছকতো কথাই নাই সমালোচনা কৰিছোঁ গতিকে অগপক সেইকাৰণে আমি কৈছিলোঁ যে তোমালোকে অন্ততঃ এটা নতুন ৰক্তৰ এটা বাহিনী তোমালোকে নতুন পথ দেখুওৱা গতিকে আমি সেইকাৰণে আৰু সেইটো খুব আশাবাদী আছিল আপুনি অগপৰ খুবেই আশাবাদী আছিল হয় ডেকা ডাঙৰীয়া জীৱনৰ কোনোবা ক্ষণত আপুনি ৰাজনীতি কৰাৰ ইচ্ছা কৰিছিল নেকি কেতিয়াবা নাই কেতিয়াও কৰা নাই মানে মই ক'লোঁ আমাৰ বেকগ্ৰাউণ্ডটো হয় যে এই গণতন্ত্ৰ নামতহে গণতন্ত্ৰ আপুনি সেই গণতন্ত্ৰক এতিয়াও স্বীকাৰ কৰি ল'ব পৰা নাই যি গণতন্ত্ৰই দেশখনৰ 95% মানুহৰ সুখ দুখৰ মানে বাৰ্তা বাহন নকৰে বা মানে দুখ যন্ত্ৰণা নিৰাময়ৰ চেষ্টা নকৰে সেইখন চৰকাৰক আমাৰ প্ৰতিনিধিত্ব কৰা বুলি আমি কেনেকৈ ক'ম সেইকাৰণে 1947 15 আগষ্টত কোৱা হৈছিল যে ব্ৰিটিছে ভাৰতীয় পুঁজিপতি ভাৰতীয় মানে জমিদাৰসকলৰ কান্ধত মানে ক্ষমতা দি যাব আৰু সাধাৰণ মানুহৰ অৱস্থা একেই থাকিব কিন্তু আপুনি এই কথাটো ক'ব বিচাৰে নেকি যে যোৱা ৭৫টা বছৰে ভাৰতৰ একোৱেই হোৱা নাই উন্নতি হৈছে তেতিয়া টাটা বিৰলা আম্বানী এইসকলৰ হৈছে
সাধাৰণ মানুহৰ ক'ত মই যদি মোৰ গাঁওখনৰ ফালে চাওঁ সাধাৰণ মানুহৰ অৱস্থাটো ভালটো হোৱা নাই বহুতৰ আগতকৈ বেয়াহে হৈছে 52 বছৰ আগতে আপুনি সৰু এখন কাকত উলিয়াইছিল ডিমাই সাইজৰ এনেকুৱা আৰু ইয়াত পিন মাৰি পেলাই বিক্ৰী কৰিছিল 52 বছৰৰ পিছত আজি আপুনিতো মিলিয়ন ৰুপিজৰ কাম কৰি আছে মিলিয়ন নহয় মিলিয়নটো মামুলি এইটো মিলিয়নটো 10 লাখ টকা মিলিয়নটো একো টকাই নহয় কাপোৰ বহুত মিলিয়ন নহয় বুজিছোঁ এইটো মানে তেনেকুৱা কথাটো মানে সৰু সৰু যিবিলাক উদ্যোগ বাণিজ্য এইবিলাকতো আমি বিৰোধিতা নকৰোঁ যিবিলাক প্ৰতিষ্ঠানে মোৰ এতিয়া আমাৰ যিখিনি মোৰ সহকৰ্মী আছে তেওঁলোকে যিমান পৰিশ্ৰম কৰে মই তাতকৈ কম নকৰোঁ হয় তেনেকৈ মোৰ পৰিয়ালৰ আটাইয়ে সমানেই কাম কৰে সমানে পৰিশ্ৰম আৰু কাকো আমি কৰ্মচাৰী হিচাপে গণ্য নকৰোঁ সহকৰ্মী গতিকে তেনেকুৱাকৈ যদি থাকে আৰু আপুনি শুনি আনন্দিত হ'ব আমাৰ তাত মানে কাম কৰা কৰ্মচাৰী তলখাপত ঘৰ ভাড়া দিয়ে বাছৰ মালিক তাৰপিছত ঢেৰ মাটি সম্পত্তি তেওঁ কৰিব পাৰিছে এটা আনন্দৰ কথা আমি গৌৰৱ কৰোঁ তেওঁলোকলৈ মই কিন্তু বাইদেউ এটা কথা জনাই থওঁ আজিৰ আমাৰ সাংবাদিকসকলে 25-30 বছৰ নহওঁতেই ডাঙৰ বিল্ডিং লাগে ধুনীয়া মানে কইনা লাগে তাৰপিছতে ধুনীয়া ভাল গাড়ী লাগে মই কিন্তু 48 বছৰলৈকে ভাড়া ঘৰত আছোঁ তাৰ পাছতহে এই ঘৰৰ চালিৰ তলত নিজা চালিৰ তলত সোমাইছোঁ আৰু তেতিয়া মই এই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তৰুণ শৰ্মাৰ এখন কিবা পুৰণা গাড়ী আছিল ভেনগাৰ্ড না কি 8,000 টকাৰ এক প্ৰথম গাড়ী কিনো 48 বছৰৰ পিছত কিন্তু গতিকে মই মোৰ নিজৰটোহে জানো আৰু আমাৰ মানে আটাইখিনি আমি এটা পৰিয়ালৰ দৰে আছোঁ এই কথাটো চবেই জানে ডেকা ডাঙৰীয়া জীৱনৰ পৰা আপুনি কি শিক্ষা লাভ কৰিলে তিনিটা জীৱনৰ পৰা মই ক'লোৱেই নহয় যে অমৃত ফল ৰুলে ফলটো অমৃত পাম কৰবীৰ ফুল ৰুলে কৰবীৰ পাম গতিকে মানুহৰ কৰ্মটোৱেই মই ভাবোঁ এই বৃক্ষৰোপণৰ লেখীয়া যিয়ে আপুনি যি বীজ দিব সেই ফসল পাব সেই ফসল পাম গতিকে মোৰ 1 নম্বৰ আৰু 2 নম্বৰ দ্বিতীয় এটা শিক্ষা 2 নম্বৰ হ'ল যে মানুহে কৰ্ম কৰি খাবলৈ থাকিব লাগিব কাম কৰি থাকিব লাগিব কাম কৰিব লাগিব শ্ৰমৰ অবিহনে এই কাৰ্ল মাৰ্ক্সে হওক ভলটেয়াৰে হওক কঠোৰ শ্ৰম কৰি পেলাই তেওঁলোকে আমাৰ কাৰণে এইবিলাক সৃষ্টি কৰি থৈছে গতিকে কঠোৰ শ্ৰমে নহয় লক্ষ্যটো হ'ব লাগিব জনকল্যাণ মই কঠোৰ শ্ৰম কৰি আছোঁ আমাৰ বিকে টাৱাৰৰ দৰে বিৰাট বিল্ডিং বনালোঁ সেইটো মই জীৱন বুলি নাভাবোঁ বৰঞ্চ মই এইটোহে ক'ম মহাত্মা গান্ধীৰ কথাৰে যে পৃথিৱীৰ প্ৰতিজন মানুহৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থানৰ প্ৰচুৰ সম্পদ আছে কিন্তু এইবিলাক এজন মানুহৰ খক পূৰাবৰ কাৰণেও যথেষ্ট নহয় এতিয়াতো আমি দেখিছোঁৱেই চাৰিওফালে এইটো ভাৰতীয় সমাজ ব্যৱস্থাত আপোনাৰ আজি 88 বছৰ বয়স আপুনি যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছিল এটা বিপ্লৱী পৰিস্থিতিৰ মাজেদি আপুনি আহিছিল তেতিয়া ক্লাছ 6-5-6ৰ ষ্টুডেণ্ট আপুনি আৰু গোটেই জীৱনটো সাংবাদিকতা কৰি সাহিত্য সভাৰ প্ৰতি বৃহৎ এখন সমাজ আপুনি নেতৃত্ব দিলে ধৰ্মই যিটো ভূমিকা গ্ৰহণ কৰিছে এতিয়া ধৰ্ম ভাৰতবৰ্ষত হঠাৎ গোটেই মানুহবিলাক ধৰ্মৰ প্ৰতি ইমান আকৃষ্ট হৈছে এই ঘটনাটোৱে ভাৰতবৰ্ষক কলৈ লৈ যাব বুলি ভাবে এটা ধৰ্ম মইতো মানৱতাবাদটোকে ধৰ্ম বুলি ভাবোঁ মই মাৰ্ক্সৰ পুথি অধ্যয়ন কৰা মানুহ
টলষ্টয়ৰ পুথি অধ্যয়ন কৰা মানুহ ৰবীন্দ্ৰনাথৰো অধ্যয়ন কৰিছোঁ আমাৰখিনিতো আছেই শংকৰদেৱ প্ৰমুখ্যে মনীষীসকলৰ কথা গতিকে ধৰ্ম মানৱতাবাদটো মই হিন্দু মুছলমান খ্ৰীষ্টান এই মই পাৰ্থক্যটো মই একো নেদেখোঁ কিন্তু এতিয়া ভাৰতবৰ্ষত হিন্দু মুছলমানৰ যি সাম্প্ৰদায়িক মেৰু বিভাজন যি পলাৰাইজেশ্যন সি ৰাজনীতিৰ এটা অংগ হৈ পৰিছে আপুনি কি কয় এইটো আৰু ৰাজনৈতিক নেতা কিছুমানে নিজৰ সুবিধাৰ কাৰণে তেওঁলোকে তেনেকৈ মানুহক প্ৰলোভন দি পেলাই চেষ্টা চলাইছে কিন্তু সফল হ'ব বুলি মই নাভাবোঁ এইটো আপুনি অস্থায়ী এটা ফেজ বুলি ভাবেনে অস্থায়ী কাৰণ মইতো সদায় মোৰ বন্ধু বান্ধৱী লেখক লেখিকাবিলাকৰ লেখাবিলাক মই পাই থাকোঁ তেওঁলোকৰ লগত মোৰ কমিউনিকেশ্যন হৈ থাকে স্বাভাৱিকতে মানে প্ৰত্যেকে মানে এই যিটো সাফোকেশ্যন এই যিটো শ্বাসৰুদ্ধ অৱস্থা ধৰ্মৰ নামত ঘৃণা বিয়পা যিটো এইটোতো সমৰ্থন কৰা মই এজন লেখক এজনী লেখিকাও পোৱা নাই চবেই বিৰোধিতা কৰে এতিয়া ৰাজনৈতিক নেতাবিলাকে এইটো ইনফিউজ কৰি আছে বাধা কেনেকৈ দিব আপোনাক যদি জীৱনটো ঘূৰাই দিয়া হয় আপোনাক আকৌ এটা জীৱন দিয়া হ'ল আপুনি শূন্যৰ পৰা আৰম্ভ কৰক আপুনি কি কৰিব জীৱনটো যদি ঘূৰাই মই মানে আৰম্ভণিতে কৈ লৈছোঁ মই আচলতে সৃষ্টিশীল লেখক হোৱাৰ মোৰ মানস আছিল গতিকে মই এতিয়া বহিয়াৰ লগে লগে চব চুইচ অফ কৰি লেখাত লাগিম গল্প লিখিম উপন্যাস লিখিম যদি আপুনি পুনৰ জীৱন পায় তেতিয়াহ'লে আপুনি গল্প লিখিব উপন্যাস লিখিব আকৌ আপুনি বাতৰি কাকত উলিয়াবলৈ আৰু নাই বাতৰি কাকত নলিয়াই আৰু বহুতে নাজানে নাটকৰ প্ৰতি মোৰ বিশেষ অনুৰাগ আছে নাটক লিখিছিলোঁ মই আৰু নাটক মানে আমি নলবাৰীত শ্ব' কৰিছিলোঁ সেইবিলাক মই গাঁৱত গ'লে এতিয়া মোৰ নাটৰ বন্ধুসকলে ক'লে তুমিতো সেইখন পৃথিৱী পাহৰিয়ে গ'লা মোৰ কি কৰিবা আৰু এইটো সাংবাদিকতাটো এনেকুৱা এটা বৃত্তি যে অনবৰত ব্যস্ত থাকিব লাগে ডেকা ডাঙৰীয়া এটা প্ৰশ্ন মই দুই একো সুধিছোঁ মেজমেলৰ মজিয়াত এই প্ৰশ্নটো মোৰ মৌলিক নহয় এইটো মই চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ পৰা ধাৰ কৰা আৰু চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াও কোনোবা এজন আমেৰিকান সাংবাদিকৰ পৰা ধাৰ কৰা প্ৰশ্নটো হ'ল যে আপোনাক এটা নিৰ্জন দ্বীপলৈ পঠাই দিয়া হ'ল আৰু নিৰ্জন দ্বীপটোত আপোনাক মাত্ৰ তিনিটা বস্তু নিবলৈ দিয়া হ'ল এখন কিতাপ এজন মানুহ আৰু এটা গান এখন কিতাপ নিব পাৰিব এজন মানুহ লগত লৈ যাব পাৰিব আৰু এটা গান লগত লৈ যাব পাৰিব আপুনি কিতাপ কোনখন নিব এতিয়া দৰ্শনৰ কিতাপটো বহুত আছে কিন্তু মই একদম মানে কলেজীয়া জীৱনতে পঢ়া পাৰ্ল আছবাকৰ গুড আৰ্ট সেইখন আপুনি নিবলৈ ভাল সেইখন মই লৈ যাম মানুহ আপুনি কাক লগত লৈ যাব মানুহ আৰুতো মই পৰিবাৰক নেনিলেতো সৰ্বনাশ হ'ব গতিকে আপুনি পৰিবাৰক ৰাতিপুৱাৰ পৰা তেওঁ মোৰ খোৱাৰ যি যতন লয় কেতিয়া হৰলিক্স দিব কেতিয়া গাখীৰ দিব কেতিয়া মুনেকা গাখীৰত মানে সিজাই পেলাই দিব গতিকে তেওঁক বাদ দিলে মই দুদিন থকাও দিগদাৰ হ'ব গতিকে তেওঁক নিবই লাগিব তৃতীয়টো হ'ল এটা গান আপোনাক নিবলৈ দিয়া হ'ল গান নহ'লেতো মই ভূপেন হাজৰিকাৰ গানেই নিম কোনটো গান নিব তেওঁতো কোনটো গান বেয়া আন নালাগে এটা সাধাৰণ কথা মই কৈছোঁ অটো ৰিক্সা চলাওঁ আমি দিওঁ ভাই সেইটো কিমান তাৎপৰ্যপূৰ্ণ যে তুমি আমি পাইছোঁ মানে মোৰ প্ৰেয়সীয়ে বুজি ডিগনিটি অফ লেবাৰ কিন্তু তেওঁ ইমান আন্তৰিকতাৰে গানটো ৰচনা কৰিলে তেনেকৈ প্ৰতিটো গানেই আমাৰ অলপতে আমাৰ কাকতত এজনে লিখিছে তেওঁ হলেণ্ডৰ পৰা লিখিছে তেওঁৰ জীৱন সম্পৰ্কে তেওঁ কৈছে যে প্ৰতিজন অসমীয়া মানুহে ভূপেন হাজৰিকাৰ আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলৈ যাব এইটো প্ৰত্যেকে পঢ়িব লাগে এবাৰকৈ
কিমান আমি অসমীয়া নহওঁ দুখীয়া নহওঁ দুখীয়া সেই গান বুলি সান্তনা লভিলে নহ'ব গতিকে সেইটোত মানে আমাৰ সকিয়নি আছে অসম ৰসাতলে যাব নহ'লে অসম ৰসাতলে যাব এই সকিয়নিটো অম্বিকা গিৰি ৰায়চৌধুৰী লক্ষীনাথ বেজবৰুৱা ভূপেন হাজৰিকা আৰু ইয়াৰ পিছতো বহুতে দি থাকিব অসম ৰসাতলে যাব বুলি সকলোৱে আশংকা কৰি থাকে ডেকা ডাঙৰীয়া ৰসাতলে নেযাবৰ এটা উপায় দিয়ক কাম কৰিব লাগিব সেইটোৱে মই কৈ আছোঁ মোৰ নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক সেই পুথিখনত মই প্ৰথম লিখিলোঁ যে আমি অসম গঢ়িব লাগিলে আমাৰ সীমান্তত ভেটা দিব লাগিব যে তোমালোকৰ বস্তু এইফালে আনিব নিদিবা আমি আমাৰ যিখিনি আমাৰ চাউল দাইল কুঁহিয়াৰ আমি হাইস্কুলীয়া অৱস্থাত তেতিয়া গোটেই মানে চুবুৰীয়ে কুঁহিয়াৰ খেতি আৰু গুড় কৰা হৈছিল সৰিয়হ খেতি মাটিমাহ এতিয়া একো নাইকিয়া হ'ল সিদিনালৈকে মানে দেশে স্বাধীনতা লাভ কৰাৰ পিছত লগে লগে আমি নিমখত বাহিৰে আটাইবিলাক ক্ষেত্ৰত স্বাৱলম্বী আছিলোঁ আৰু আজি আমি আটাইবোৰ বস্তু বাহিৰৰ পৰা আনো গতিকে আমাৰ এইটো মানে কৰ্ম সংস্কৃতিটো এনেকৈ নাইকিয়া হৈ গ'ল মানে চান্দা সংস্কৃতি দখল কৰি ল'লে আৰু সেইটোৱে ভাল এতিয়া ডেকা ডাঙৰীয়া আপোনাক সুধিব লগা প্ৰশ্ন বহুত আছিল কিন্তু সময় আমাৰ কমি আহিল আৰু ভৱিষ্যতৰ দিনবিলাকত আপোনাক প্ৰাগ নিউজৰ মজিয়াত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু সক্ৰিয় জীৱন কামনা কৰিলোঁ নমস্কাৰ ময়ো আপোনাকো ধন্যবাদ জনালোঁ আৰু লগতে আমাৰ আটাইখিনি দৰ্শকক প্ৰতি মই মোৰ সেৱা জনাইছোঁ থেংক ইউ বহুত ধন্যবাদ